Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আমি দাৰ্জিলিংলৈ যাব ওলাইছো। আজি দুপৰীয়াৰ ভাতটো ঘৰতে খাই ললো আৰু ৰাতিৰ কাৰণে এয়া মানে লৈ যাবৰ কাৰণে ৰেডি কৰি আছো। ৰুটি মানে পৰঠা নিচিনা বনাই লৈছো আৰু আলু ভাজি আৰু কণী বইল কৰি লৈছো আৰু বহুত কিবা কিবি লৈছো আৰু হেবিলাক দেখাই থাকিম ৰাস্তাত। আজি আমি ফুৰিব যাব ওলাইছো দাৰ্জিলিংলৈ। বাকি আৰু যাব আমাৰ লগত মোৰ জাতেইজনী দেৱৰ ভতিজা ছোৱালী যাম আমি। বাকি বিলাক দেখাই থাকিম। এতিয়া ঘৰৰ পৰা আমি ৰেডি হৈছো ওলাম আৰু। এয়া ষ্টেচনলৈ যাবলৈ গাড়ীত উঠি ললো আৰু ষ্টেচন আহি পালোৱে। ঘৰ ষ্টেচনৰ পৰা আমাৰ ঘৰ বহুত বেছি দূৰত নহয়, পটককে পায়ে যায়, সেইকাৰণে আহি পালো আৰু গোটেইবিলাকে ৰখি আছে। সববিলাক আহি পালো আমি। এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছো আৰু ষ্টেচনৰ পৰাই আমাৰ আলোচনা আৰু ক'ত কেনেকৈ ৰীল বনাম ষ্টেচনৰ পৰা আৰম্ভ কৰি দিছো। ৰীল বনোৱাৰ ৰীল আৰু ফটো মেইন আজিকালি। এতিয়া ট্ৰেইন আহি সোমাব আৰু এয়া ট্ৰেইন আহি পালে আমাৰ। এতিয়া উঠি ল'ম আৰু গোটেইবিলাকে ধুনীয়া কৰি উঠি বহি ললো আৰু পুৰা আমাৰ লেকচাৰ আৰম্ভ হৈ গৈছে। ট্ৰেইন ষ্টাৰ্ট হোৱাৰ লগে লগে খোৱা লোৱা আৰম্ভ হৈয়ে গৈছে। এতিয়া আমাৰ ট্ৰেইন ৰঙিয়া ষ্টেচনত ৰাখিছে আৰু আমি এতিয়া অলপমান ষ্টেচনত নামি ৰীল চিল বনাই লৈছো। এয়া মোৰ জাজনী আৰু দেৱৰজনে কমলা আৰু মৌচুমী ধুনীয়া কৰি কাটি নিমখ সানি দিছে আৰু লগতে আঙুৰো আছে আৰু গোটেইবিলাকে আৰু বহুত ফূৰ্তি কৰি খালো আৰু। এতিয়া বাজিছে ৰাতি 8:30 আৰু আমি ঘৰৰ পৰা বনাই অনা বস্তুখিনি এতিয়া খাই ললো। খোৱা লোৱা হোৱাৰ পিছত অলপমান ৰেষ্ট ললো আৰু ৰেষ্ট লোৱাৰ পিছতে আমি আহি পালো NGP আহি পোৱাতে আমাৰ প্ৰায় 11:30 মান বাজি গৈছে। এতিয়া ষ্টেচনৰ পৰাই ট্ৰেভেল এজেঞ্চিলৈ আহিলো, তাৰ ওচৰতে ষ্টেচনৰ ওচৰতে। এতিয়া ইয়াত আমি ৱেইট কৰি আছো। গাড়ীৰ ড্ৰাইভাৰ কেইজন অলপ ফ্ৰেছ হৈ আহিব আৰু সিহঁতে আহি পোৱা নাই। ৰাতিয়ে আমি দাৰ্জিলিংলৈ যাম। এয়া আমাৰ দাৰ্জিলিংলৈ যাত্ৰা আৰম্ভ হ'ল NGPৰ পৰা। ধুনীয়া একা বেকা ৰাস্তাৰে। আৰু ইয়াত 2:30 বজাতো ৰাতি দোকান খোলা থাকে। এয়া দোকানবিলাক খোলা আছে। NGPৰ পৰা আমি প্ৰায় 1:30 মান বজাত ওলাইছিলো আৰু এতিয়া 4টা বাজিছে। আমি দাৰ্জিলিং পাই গলো আৰু আমি এতিয়া হোটেলত চেক ইন কৰিলো। ভাগৰ লাগিলেও বেগবিলাক খোলাৰ আগতে হোটেলৰ ৰুমটো দেখাই দিলো। এতিয়া আমাক 3টা ৰুম দিছে মাত্ৰ। ৰাতিপুৱা ৰুম খালী হলে আৰু দি দিব। যেনি তেনি আমি ভগাই থাকিলো আৰু যিহেতু মানুহ আমাৰ বহুত বেছি। এয়া বিচনাবিলাক মেনেজ কৰি আছে। আৰু আজি হ'ল নেক্সট ডে মৰ্নিং আৰু হোটেলৰ ৰুমৰ পৰাই মৰ্নিং ভিউ দেখুৱাইছো দাৰ্জিলিঙৰ। এতিয়া আহিছো হোটেলৰ ওপৰৰ বেলকনিলৈ আৰু বেলকনিৰ পৰা অলপমান দেখুৱাই দিছো। ইমান ধুনীয়া দেখিবলৈ আৰু ওচৰতে মানে ঘৰবিলাক ওপৰ পাহাৰ, মানে হোটেলৰ খিৰিকী খুলিলে পাহাৰখন হাতেৰে চুব পাৰি। হোটেলৰ ওচৰৰে তাৰে দোকান এখনত ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিলো। ব্ৰেকফাষ্ট মানে চিম্পুল আৰু চাহ আৰু বিস্কুট আৰু বন এনেকুৱা খাই আমি ফুৰিবলৈ ওলালো। আৰু হোটেলৰ মাইকীজনীয়ে আমাৰ লগত কথা পাতি ইমানেই ভাল লাগিলে, আমাৰ লগত ফটো উঠিলে। এতিয়া চাহ তাহ খাই আকৌ ফুৰিবৰ কাৰণে গাড়ী ষ্টাৰ্ট দিলে আৰু। এয়া আহিছো কাঞ্চন ভিউ টি গাৰ্ডেনলৈ আৰু এই টি গাৰ্ডেনখন দাৰ্জিলিঙৰ
টাউনৰ ওচৰতে আছে। ইয়াত আহি আমাৰ বহুতে ভাল লাগিছে। চাৰিওফালে চাহপাতৰ বাগান কেইখন আৰু পাহাৰ, সেউজীয়া সেউজীয়া পৰিৱেশ আৰু টুৰিষ্ট প্লেচ যিকেইখন ঠাইতে ভিজিট কৰক তাত আপোনালোকে ইয়াৰে ট্ৰেডিশ্যনেল ড্ৰেছ গোৰ্খা ড্ৰেছযোৰ পাবই। আৰু সকলো ঠাইতে টুৰিষ্টবিলাকে ইয়াত এইবিলাক পিন্ধি ফটো উঠি থাকে। আমিও উঠিছোঁ, পিছত দেখিব আপোনালোকে। আৰু ইয়াৰ ভিডিঅ'বিলাক বহুত দীঘল হ'ব, কাৰণ আমি বহুত ঠাইত ফুৰিলোঁ, সেইকাৰণে 2টা ভিডিঅ' বনাই দিম। এইটো পাৰ্ট 1 বনাই দিলোঁ আৰু নেক্সট ভিডিঅ'টো আৰু ইয়াৰ পিছত দি দিম, চাব আপোনালোকে। এতিয়া হোটেলৰ ৰুমৰ পৰা ওলাই আমি টি গাৰ্ডেন চাবলৈ আহিছোঁ। এইটো ছিজনত যেতিয়া চাহপাতবিলাক অলপ কম থাকে, সেইকাৰণে চাহপাতবিলাক বৰ বিশেষ হোৱা নাই। এতিয়া ওলাবহে কলিবিলাক। টি গাৰ্ডেনখনৰ ওচৰতে এয়া লোকেল দোকানবিলাক আছে, যিবিলাক চাহপাত বিক্ৰী কৰে। আৰু তাৰ ওচৰতে আমাক মানে এইখন দোকানে ফ্ৰীতে চাহ খুৱাই আছে আৰু লগতে চাহপাত বিক্ৰীও কৰি আছে, মানে এডভাৰটাইজমেণ্ট কৰি আছে। আৰু তাৰ পৰা আমি গোটেইবিলাকে চাহপাত লৈ ল'লোঁ, আকৌ বেলেগ এঠাইলৈ যাবলৈ ওলালোঁ। মানে তৎক্ষণাতে ঠাণ্ডা লাগে আৰু তৎক্ষণাতে গৰম লাগে, এনেকুৱা আৰু পটককৈ মানে খুলিব লাগে গাঁত কাপোৰবিলাক আৰু পিন্ধিবও লাগে, এনেকুৱা। টি গাৰ্ডেনখন চোৱাৰ পিছত এয়া আমাক দেখাব আনিলে ৰামকৃষ্ণ মিছন, আৰু ইয়াতো অলপমান ফুৰি চালোঁ। এতিয়া আহিছোঁ আমি ৰামকৃষ্ণ মিছন। যি ঠাইতে নাযাওঁ কিয়, ফটো ভিডিঅ' আৰু ৰিলৰ কাৰণে আমাৰ বহুত বেছিয়ে দেৰি হৈ যায়। মানে মানুহো বহুত গৈছোঁ আৰু ফটোবিলাক উঠোঁতেও বহুত টাইম লাগে, আৰু ৰিল বনাই বনাই গৈছোঁ, এনেকুৱা আৰু। আৰু এয়া ওচৰৰে ঘৰটোত কাষত ফুলি থকা ফুলখিনি দেখি ৰ'ব নোৱাৰিলোঁ, আৰু ওচৰত গৈ অলপমান ভিডিঅ' কৰি আনিলোঁ। ফুল ফুলি থাকিলে বহুতেই ভাল লাগে দেখিবলৈ। এয়া ময়ো অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু। এতিয়া আমাক দেখাবলৈ আনিছে ট্ৰেঞ্জিং ৰক, আৰু ইয়াত ট্ৰেঞ্জিং ৰকখনৰ কাষতে এইখন মাৰ্কেট। ইয়াৰ লোকেল বস্তুবিলাক পায়, আৰু কিছুমান শ্ব'পিচ আৰু চাবি ৰিং এনেকুৱা আৰু ওচৰৰ লগতে খোৱা বস্তুৰো দোকান আছে। আৰু সেয়া ৰক ক্লাইম্বিং কৰে। ইয়াত একো চাব লগা বিশেষ বস্তু নাই মোৰ হিচাপত, অকল মানে যিবিলাকে মানে এইটো কৰি ভাল পায় ৰক ক্লাইম্বিংটো, সেইবিলাক মানুহে আহিব পাৰে। আৰু আমি ভাবোঁ বৰ বিশেষ কামৰ বস্তু নহয় আৰু এইটো চাব লগা, তো আমাৰ এনেও টাইম ৱেষ্ট হৈ গ'ল। তথাপিও আহিলোঁ যেতিয়া কেইখনমান ফটো উঠি ল'লোঁ।
আমি টেনজিং ৰক চাই তাৰ ওচৰতে এইখন মাৰ্কেট এয়া বজাৰখনৰ পৰা অলপমান বজাৰ কৰিলোঁ গোটেইবিলাকে সৰু সুৰা কিবা কিবি লৈ ল'লোঁ তাৰ পৰা ডাইৰেক্ট আহিলোঁ আমি হোটেললৈ দুপৰীয়াৰ খানাটো খাম যিহেতু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আমাৰ একেবাৰে মানে ভাল নহ'লে কাৰণ বিস্কুট চাহ খাইছিলোঁ অকল এতিয়া ভাতটো খাই ল'লোঁ আৰু খাই লোৱা হোৱাৰ পিছত তাৰ হোটেলৰ ওচৰতে আছে জুখন এয়া আমি জুখনলৈ আহিলোঁ এতিয়া আমি জু চাব আহিছোঁ আৰু এইখনৰ নাম হৈছে পদ্মজা নাইডু হিমালয়া জুলজিকেল পাৰ্ক আৰু ইয়াত সোমাই গোটেইবিলাকে ঘূৰিলোঁ অলপমান আমিও ইয়াৰে গোৰ্খা ড্ৰেছযোৰ পিন্ধি অলপমান ৰীল ফটো ভিডিঅ' গোটেইবিলাক মানে আমি লেডিজ পাৰ্টি কৰিলোঁ আৰু জেণ্টছবিলাক আৰু বাচ্ছাবিলাকে ভিতৰত গৈ চাই থাকিলে কাৰণ ৰখি থাকিলে বহুত দেৰি হৈ যায় আমাৰ ভাগৰ আমি কামটো কৰিলোঁ আৰু আমি গোটেইবিলাকে ড্ৰেছযোৰ পিন্ধাই মানে তাৰ মানে যিবিলাক মানুহে সেই পাৰ্কখন ভিজিট কৰিব আহিছে বহুত মানুহে আমাৰ লগত ফটো উঠিছে কাৰণ আমাৰ মানে টিমটো ডাঙৰ হ'ল যে সেইকাৰণে চাগে সিহঁতৰ ভাল লাগিছে আৰু আমিও অলপমান ফটো ভিডিঅ' কৰি ৰাখিলোঁ আমি এতিয়া জুত আহি ড্ৰেছ কৰি ৰেডি আহিছোঁ যেতিয়া ড্ৰেছ পিন্ধি দুখনমান ফটো আৰু ভিডিঅ' ৰীল বনালোঁ আৰু এয়া ডাঙৰৰ 100 কৰি লয় ড্ৰেছযোৰ আৰু সৰুবিলাকৰ 50 টকা কৰি লয় আমি ড্ৰেছ পিন্ধি ফটো উঠিলোঁ ৰীল বনালোঁ আৰু এতিয়া ড্ৰেছ খুলিম আৰু পে'মেণ্ট কৰিব যাম তাৰপিছতহে আমি জু চাম ড্ৰেছযোৰ পিন্ধি ফটো ভিডিঅ' কৰা হোৱাৰ পিছত ড্ৰেছযোৰ জমা দিলোঁ আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ জুখনৰ বাকী বস্তুবিলাক চাবলৈ ভিডিঅ'টো অলপ দীঘল হ'ব তথাপিতো বেছি সৰু নকৰিলোঁ কাটি ভাবিলোঁ অলপ স্মৃতি হিচাপত ৰাখি দিলোঁ সেয়াই এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব এই পাৰ্কখনৰ ভিতৰত বেংগল নেচাৰেল হিষ্ট্ৰী মিউজিয়াম এটা আছে আৰু ইয়াত ফটো ভিডিঅ' একোৱে কৰিব নিদিয়ে ভিতৰত চাৰিওফালে CCTV আছে আৰু ল'ৰা ছোৱালীকেইটা আমাৰ খুবেই ভাল পাইছে ইয়াত বস্তুবিলাক চাই এয়া এই ভিডিঅ'টোত দাৰ্জিলিঙত যোৱা আৰু দাৰ্জিলিঙত গৈ পোৱাৰ পিছত প্ৰথম দিনা আমি ক'ত ক'ত ফুৰিলোঁ সেইখিনি এইটো ভিডিঅ' বনাই দিলোঁ আৰু ইয়াৰ পিছৰখিনি নেক্সট এটা ভিডিঅ' বনাই দিম চাব ভিডিঅ'বিলাক শেষলৈকে আৰু বহুত বেছি মৰম দিব আশা কৰিলোঁ কাৰণ মোৰ ভিডিঅ'বিলাকত একেবাৰে ভিউ নহা হৈছে গোটেই পাৰ্কখন ঘূৰি ঘূৰি ভাগৰ লগা এয়া মানে পাৰ্কৰ ভিতৰতে টি কৰ্নাৰ এখন আছে তাতে গোটেইবিলাকে চাহ খালোঁ আৰু আমাৰ সৰু বাচ্ছা তিনিটা সিহঁতেও ইয়াৰে গোৰ্খা ড্ৰেছযোৰা পিন্ধি ল'লে আৰু সিহঁতেও অলপমান ফটো আৰু ৰীল বনাই ল'লে এয়াই আৰু কাৰণ আমি পিন্ধি যোৱাৰ পিছত সিহঁতে কয় আৰু সিহঁতেও পিন্ধিব মন কৰিলে শেষত তেতিয়ালৈকে পাৰ্কখন বন্ধ কৰিব সময় হৈছে খুব দৌৰা হৰা কৰি ড্ৰেছ কেইযোৰা পিন্ধা হোৱাৰ পিছত অলপমান ফটো বনাই ৰাখিলোঁ আৰু তাৰ পৰা আমি ওলালোঁ আৰু পাৰ্কখন ইমানে ডাঙৰ তাত 3-4 ঘণ্টা আৰামছে মানে হৈ যায় আৰু টাইম লাগি যায়
কাৰণ ফটো ভিডিঅ' আৰু বাকী বস্তুবিলাকো চাওঁতে বহুত টাইম গুচি যায় আৰু আমি তেতিয়ালৈকে গোটেইখিনি চাই আৰু হোটেলৰ ৰুমলৈ উভতিলোঁ আৰু এয়া হৈছে ৰাতিৰ ভিউ আৰু ড্ৰেছ চেঞ্জ কৰি আমি ৰাতি ওলাই আহিলোঁ অলপমান ওচৰৰে বজাৰখনলৈ বুলি আৰু লগতে টয় ট্ৰেইনৰ ষ্টেচনলৈ আহিলোঁ তাত ফুৰিলোঁ অলপমান টয় ট্ৰেইনৰ লগত ফটো উঠিলোঁ আৰু ইয়াৰ টয় ট্ৰেইনৰ ষ্টেচনতে আমি ভালেখিনি সময় আছিলোঁ আৰু ইয়াতে আমি ইভিনিং স্নেকখিনি খালোঁ তাৰ পৰা ওচৰৰ দোকানৰ পৰা কিনি আনিছিলে ম'ম' চপ আৰু পকৰা সন্ধিয়াৰ সময়খিনি আমি খোজকাঢ়ি আহিলোঁ হোটেলৰ পৰা খোজকাঢ়ি আহিলোঁ টয় ট্ৰেইনৰ ষ্টেচনলৈ আৰু তাৰ পৰা খোজকাঢ়ি আহিলোঁ এয়া হ'ল চৌক বজাৰ ইয়াতে আমি অলপ কিবা কিবি লৈ ল'লোঁ মই ব্লেজাৰ এটা লৈ ল'লোঁ আৰু হাজবেণ্ডেও ল'লে ল'ৰাটোও ল'লে কিবা কিবি এয়া বজাৰ কৰা হোৱাৰ পিছত ৰাতিৰ কাৰণে আমি পেক কৰি লৈ আছোঁ ৰোল আৰু চাওমিন চিলি চিকেন এনেকুৱা ব্ৰেড পকৰা এইকেইবিধ বস্তু মানে বনাব দি ওচৰৰ দুখন দোকানত বনাব দিছোঁ যিহেতু এখনত বনালে বহুত দেৰি হৈ যায় এইবিলাক গোটেইবিলাক আমি হোটেল ৰুমত লৈ গৈ তাতে খালোঁ যিহেতু দিনৰ খানাটো আমাৰ দেৰি হৈছে খোৱাত সেইকাৰণে ৰাতি ভাত নাখালোঁ আৰু আজি ৰাতিৰ খানা আমাৰ এয়াই আজি ঘূৰি ঘূৰি দুপৰীয়াৰ ভাতটো খোৱাতে দেৰি হৈ গ'ল তো এনেকুৱা চিম্পল কৰি খাই থওঁ আৰু সন্ধিয়াও অলপমান খালোঁ পেট ভৰা বস্তু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ